ফাইনালি একদম আমি মন্দিৰৰ সন্মুখত আহি পালো আৰু কি কম আৰু ও মাই গড হৰ হৰ মহাদেৱ আপোনালোকে সকলোৱে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব আপোনালোকে যিমান পাৰে হৰ হৰ মহাদেৱ বুলি আপোনালোকে কমেণ্টত একদম মজাকে লিখি দিব আৰু ইয়াতে বন্ধু কেইজন আছে हर हर महादेव। आप लोग कहाँ से हैं भैया? बिहार से है। आप लोग भैया को सपोर्ट करो, चैनल को सब्सक्राइब करो। बहुत अच्छा लगा भैया, आपका ब्लॉग भी बहुत अच्छा लगता है। थैंक यू भैया, थैंक यू सो मच। So hello everyone, good morning and welcome back to Manjira Tushars vlog. So welcome from Bangalore. So guys, আজি আছো এতিয়া বেংগালোৰত আৰু অহাকালি আহি পাইছো আপোনালোকক কৈছোয়ে আমি বেংগালোৰত ফ্লাইট দি আহিলো তো আপোনালোকক গটখিনি ভিডিও দেখালোয়ে আৰু এতিয়া বাজে ৰাতিপুৱা 11টা আৰু 11টা বজাত আজি যিহেতু আজি মই পুৰা ঘুমাইছো মই উঠিলো একদম মজাকে এতিয়া ফ্ৰেছ হৈ কিনে একদম ঘুৰিবলৈ ওলাইছো আৰু আজি ক'ত গৈ আছো আপোনালোকে থাম্বনেল চাই গমে পাইছে তথাপিও আপোনালোকক কৈ দিও আজি গৈ আছো আদি য়োগী। তো প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ ইমান বিখ্যাত এখন শিৱ মন্দিৰত গৈ আছো তো বহুত বেছি ভাল লাগি আছে। কেদাৰনাথত এতিয়ালৈকে যাব পৰা নাই, যাম তাতেও যাম, কিন্তু আজি বহুত বেছি মনটো ভাল লাগি আছে কাৰণ আজি আদি য়োগত গৈ আছো তো বহুত তাতে ঘুৰিম সকলো কৰিম আৰু মোৰ এইফালে দেখা পাইছে না পুৰা এইফালে দুটা কৰি ৰুম আছে। এই ৰুমটো এতিয়া তালা মাৰি দিয়া হৈছে, আহি গেৰে পিছত দেখাম। আৰু এইফালে সকলো আমাৰ কিচেন আছে, আমি দুটা ৰুম আছে আচলতে আৰু এইখন আমাৰ বিছনা তো দুটা ৰুম আছে আৰু বাথৰুম চাথৰুমো আছে আৰু এইফালে সকলে পুৰা ৰেডি আৰু এয়াই হৈছে আমাৰ বাহিৰৰ নাজাৰাখিনি তো দেখা পাইছে কিমান ধুনীয়া একদম ইফালৰ পুৰা গোটেইখিনি দেখা যায়। আৰু এইখন আৰু এখন আমাৰ ৰুম তো এতিয়া বেয়া চেয়া হৈ আছে একদম মানে লেতেৰা হৈ আছে কাপোৰ চাপোৰ দি তো একো নাই। তো ইয়াৰে পৰাই আপোনালোকক দেখাই দিলোঁ গোটেইখিনি ভিউ। তো বলক এতিয়া আমি ধুনীয়াকৈ যাওঁ আৰু ধুনীয়াকৈ যাই কিনে আপোনালোকক সকলো দেখাই আছো আৰু যিসকল নতুন কৰি আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰিলে ময়ো আগুৱাই যাব পাৰিম আৰু আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিব পাৰিম। তো প্লিজ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো বলক ধুনীয়াকৈ যাই থাকোঁ। যাব ওলালো আৰু যাব ওলাওঁতে চাব নেকি আজি কি সাজিছে সকলোৱে কি সাজিছে। এইফালে চাওক মোৰ জেঠী কি সাজিছে, এইফালে মা আছে আৰু এইফালে পেহী আছে, এইফালে জেঠা আছে। হাই এইফালে এইদিকে আছো কাম এইফালে মোৰ দেউতা আছে। হাই তো সকলে মিলি গৈ আছো আৰু ভণ্টি দাদাহঁতে তাতে আছে আহি আছে। তো বলক যাই থাকো ধুনীয়াকে। আৰু গাইছে আমাৰ গাড়ীও আহি গৈছে, এতিয়া গাড়ী দি আমি যাম আৰু এইখন হোটেলতে আছিলো আমি আচলতে। তো ইয়াৰে পৰা আমি ইয়াতে কেইদিনমান আৰু কিমান দিন আৰু ৰখো আমাৰ ঠিক নাই। সকলো ইয়াতে কিছুমান আমাৰ কামো আছে তো সেইখিনিমান কাম হোৱাৰ পিছতহে আমি ওলাই যাম আৰু। তো বলক এতিয়া আমাৰ গাড়ী আহি গৈছে যদি একদম তাত গৈয়ে আৰু মাজত আপোনালোকক দেখাই থাকিম আমাৰ গোটেইখিনি বেংগালোৰখিনি। তো ধুনীয়াকৈ চাই থাকিব কিন্তু একদম। আৰু গাইছে আমি যাব ওলালে আৰু আজি আমি কোনে ওলাইছো আমি ইয়াতে বহিছোঁ কোনে আপোনালোকক দেখাই আছো। যিহেতু আমি দুটা গাড়ী লৈছোঁ, সিহঁতে আৰু এটা গাড়ীত গ'ল আৰু আমি আৰু এটা গাড়ীত আহিলোঁ। আৰু এইফালে দাদা আহিছে, হাই ভণ্টি, এইফালে ভণ্টি আৰু দাদা আছে। হেল্ল' দাদা, হেল্ল' তো আমি গৈ আছো একেলগে। তো আদি য়োগীত গৈ আছো, ইয়াৰে পৰা 2.5 ঘণ্টা লাগিব বুলি কৈছে আৰু ইয়াৰে পৰা 100 কিলোমিটাৰ। তো বঢ়িয়াকৈ বলক যাই থাকো আৰু আপোনালোকক নজাৰাখিনি দেখুৱাই গৈ থাকো। আৰু গাইছে এতিয়া আমি গৈয়ে আছো আৰু দেখা পাইছে না কিমান একদম জাম আৰু আপোনালোকে যেতিয়া গৈ থাকিব তেতিয়া কিন্তু আপোনালোকে পুৰা চাৰিওফালে একদম গছ গছনিয়ে দেখা পাব, একদম চাৰিওফালে গছ গছনি। আপোনালোকে যেতিয়া এই কলকাতা কওক আপোনালোকে দিল্লী কওক তাতে গেলে মানে ইমান মানে গছ গছনি মানে ইমান দেখাই নাযায় মানে মেইন ৰোডৰ চাইডে। কিন্তু ইয়াতে আপোনালোকে যিমান গৈ থাকিব অকল ফুল গছ তাৰপিছত এনেকুৱা গছ ডাঙৰ গছ এনেকুৱাকৈ আপোনালোকে পৰিৱেশ দেখা পাব। এইটোৱে বহুত বেছি ভাল লাগিছে মানে মোৰ। তো এনেকুৱা গছ গছনি থাকিলে আৰু কি লাগে। ইয়াতে ক্লাইমেটটোও কিন্তু একদম ঠাণ্ডা, কিন্তু ইয়াতে হৈছে 24 डिग्री सेल्सियस। और कैसा है क्लाइमेट बोल दीजिए। बहुत ठंडा है इधर बेंगलोर में, बहुत ठंडा है ना। 24 डिग्री सेल्सियस में भी बहुत ठंडा है।
বাপৰে দেখা পাইছে আমাৰ তাতে যদি 24 ডিগ্ৰী সেলसियस যদি হয় কিমান বেছি গৰম হৈ যায় আৰু ইয়াতে ইমান বেছি ঠাণ্ডা और आधी योगी में कैसे होगा वेदर आधी योगी में इससे भी ठंडा रहेगा इससे भी ठंडा रहेगा मैं तो ये पहन के आया कुछ ठंडा हो जाएगा ठंडा हो जाएगा तो भी ठंडा हो जाएगा কি কৈ আছে চাও একো নাই জেকেট পিন্ধি আইছো গৈ কিনে দেখা পাম ভাবা নাই ইমান যিহেতু ইয়াতে আছো আৰু যদি আমি যেতিয়া ৰাতি থাকো তেতিয়া মানে পুৰা হাৱা চলি থাকে মানে ইয়াতে মানে যেতিয়া আমাৰ তাতে গেলে কুঁৱলী চুৱলী পৰি থাকে কিবা কিবি পৰি থাকে তো ইয়াতে কুঁৱলী নাই পুৰা হাৱা গছ গছনি ইমান না হাৱাই পুৰা মেইন তো বঢ়িয়া লাগে আৰু এই ৱেডাৰটো আৰু এতিয়া গৈ থাকো এইফালে সকলো মানুহ পুৰা চাই আছে আমাক এইফালে দাদাহঁতেও চাই আছে এতিয়াৰ পৰা এইফালে দাদাহঁতে আমাক ব্লগ বনোৱা চাই আছে আৰু এনেকুৱা মজাকে বলক যাই থাকো কি কৈ আছো মানে এছামিজ কথাটো এই দাদাটো বুজি পোৱা নাই তো দাদাক মই শিকাই দি আছে এনেকুৱা কথা মই কৈ আছো তো দাদাও শুনি কেনে ভাল পাই আছে कैसा लगा दादा मैं ये एसामीज बात बोल रहा हूँ कैसा लगा अच्छा लगा सब कुछ समझ रहे हैं ना हाँ समझ रहे हैं ना তো বঢ়িয়া একদম দাদাই বুজি আছে বুলি কৈছে একো নাই এনেকুৱাই আমাৰ হাঁহি ফূৰ্তি কৰি আমি গৈ আছো হাঁহি ফূৰ্তি আসলতে মেইন নাকি दादा यहाँ पे खाने के लिए सबसे पॉपुलर क्या होता है रागी मुद्दे ये क्या होता है मील्स होता है तो इसमें क्या क्या डालते हैं रागी मुद्दे आपको दाल चाहिए तो दाल देता है चिकन चाहिए तो चिकन देता है मटन चाहिए तो मटन देता है और कितना करके रुपीस 40 रुपीस 50 रुपीस 40 रुपीस तो यारे पॉपुलर खाना रागी मुद्दे তো বঢ়িয়া আৰু গাইছ এতিয়া আহি গলো অলপ খাব কাৰণে আৰু ইয়াতে আহি সকলোৱে মিলি খাই আছো আৰু এইফালে লৈছো আমি সিজুৱান ফ্ৰাইড ৰাইচ এইফালে আমি ধোসা লৈছো আৰু সিহঁতে কি লৈছা তোমালোকে मैंगलोरियन भाजी আচ্ছা আৰু ধোসা পনীৰ ধোসা তো সিহঁতে লৈছে কিবা কিবি তো দেউতাহঁতেও খাই আছে মাহঁতে খাই আছে পুৰা মজাকে একদম খোৱা লোৱা কৰি আছো সকলোৱে মিলি তো মজাকে খাই লৈ কিনে তাৰপিছত আপোনালোকে একেবাৰে মন্দিৰত গৈ লগ পাই আছে আৰু গাইছ এতিয়া পুৰা ধুনীয়াকৈ একদম খানা লোৱা কৰি ল'লো ইমান বেছি টেষ্টি আছিল না তো আপোনালোকক কৈ বুজাব নোৱাৰিম বহুত বেছি টেষ্টি আছিল আৰু এতিয়া খাই আছো চায়ে মেইন অসমৰ পৰা আহিছো না চাহ নাখালে আৰু কি হ'ব একদম বঢ়িয়া চাহটো ইমান মানে টেষ্টি হৈছে কি কম তো বঢ়িয়া একদম খাই কেনে লগ পাই আছো भैया यहाँ पर क्या हो रहा है मंदिर का जुलूस निकल रहा है अच्छा तो सामने मंदिर का जुलूस है तो आपको दिखा रहा हूँ रुकिए जरा তো গাইজ কিমান বেছি ভাল লাগিল এইবিলাক চাই কেনে ইয়াতেও আহি ইয়াৰে বস্তুখিনি চাই আছো বহুত বেছি ভাল লাগি আছে আৰু গাইজ আমি একদম প্ৰথম গেট পাই গলো দি এবড অফ য়োগা ও মাই গড তো বলক ধুনীয়াকে একদম যাই থাকো জয় হিন্দ স্যার তো বলক ও মাই গড কিমান যে ভাল লাগি আছে কি কম আৰু यहाँ से कितना किलोमीटर है दूर यहाँ से 4 किलोमीटर दूर है কিমান মানুহ গৈ আছে আৰু আমিও গৈ আছে একদম মজাকে मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला পুৰা পাহাৰ একদম ঘূৰি একদম ইমান এনজয় লম এতিয়া আৰু ৰাস্তাবিলাক চাওক না একদম ঘূৰি যাই আছে কিন্তু যেতিয়া আমি দাৰ্জিলিং গৈছিলো এনেকুৱাই কিন্তু আপোনালোকে পাইছিলো আৰু আজি সেইটোৱে পুৰা এনজয় লম একদম ওপৰত যাম ইয়া ও মাই গড হৰ হৰ মহাদেৱ सृष्टि के जन्म से भी पहले तेरा वास था গাইস ফাইনালি একদম আহিবলৈ আমাৰ আসল ঠাইত আৰু ইয়াতে ধুনীয়াকে একদম পাৰ্কিং কৰি ললো এইফালে আমাৰ দুটা গাড়ী আনিছিলো এইটো এখন গাড়ী আৰু এইটো এটা গাড়ী তো দুটা গাড়ী এতিয়া পাৰ্কিং কৰি দিব আৰু এতিয়া আমি একদম মজাকে আমি আসল ঠাইত যাম আমি একদম শিৱ বাবাৰ ওচৰত যাম যাই কেনে সেৱা কৰিম একদম আৰু কি কম আৰু একো
মুখেদি অহা নাই, ওচৰত গেলেহে আপোনালোকে গম পাব। তো বলক যাই থাকো। আৰু আমাৰ ওচৰতে হৈছে এই শিৱ বাবাৰ মন্দিৰ। তো দেখা পাইছে কিমান বেছি ধুনীয়া। তো বলক হৰ হৰ মহাদেৱ কৰি গৈ থাকো। পুৰা মেলা চেলা বহি গৈছে, দেখা পাইছে কিমান মানুহ একদম ভুট্টা চুট্টা খাই আছে। আপোনালোকে কি কয় নাজানো, মই ভুট্টাই কওঁ, সৰুৰে পৰা ভুট্টাই কৈ যাওঁ। আৰু এইফালে পুৰা প্ৰগ্ৰাম হৈ আছে, সেইফালে আমি চাই আহিলোঁ অলপ আগত, কিন্তু তাতে আমি পিছত যাম। ফাৰ্ষ্ট আমি মন্দিৰৰ পিনে যাওঁ। আৰু গাইজ আজি গুৰুজী অহাৰ কথা, তো গুৰুজী আহি পাইছে ইয়াতে। তো দেখা পাইছে কিমান একদম গাড়ী তো সোমাই আছে, দেখুৱাই আছোঁ আপোনালোকক সকলো আজি দেখাম কি কি হয় ইয়াতে, কি কি নহয়। চাওক কিমান একদম গাড়ীয়ে গাড়ী এইফালে আহি পাল। আমাৰ অহাৰ লগে লগে হৰ হৰ মহাদেৱ মন্দিৰৰ সন্মুখত আহি পালোঁ। আৰু কিমান যে বেছি ভাল লাগি আছে আপোনালোকক কৈ মানে উল্লেখ কৰিব পৰা নাই। আৰু মোৰ পিছফালে দেখা পাইছে ইমান ডাঙৰ আমাৰ মহাদেৱৰ মূৰ্তি। তো বহুত কি ক'ম আৰু মাই গড, হৰ হৰ মহাদেৱ। তো বহুত বেছি ভাল লাগিল। এতিয়া বলক লাহে লাহে আমি ওপৰত উঠি যাওঁ। আৰু ওপৰত উঠি কেনে আপোনালোকক ধুনীয়াকৈ একদম ওপৰৰ পৰা দেখাওঁ নেকি। तेरे नाम की जोत ने सारा लिया तमस मेरा। আমাৰ লাইটনিং চাইটনিং আৰম্ভ হৈ যাব। আৰু আমি এতিয়া লাহে লাহে গৈ আছোঁ। কিমান মই অকল আপোনালোকক চিনেমেটিক শ্বটত দেখুৱাই দি আছোঁ, কাৰণ আৰু কি ক'ম, ইয়াতে কৈ কেনে বনোৱাৰ নিচিনা একো নাইয়ে নেকি। তো আহক আপোনালোকক ওচৰত গৈ দেখুৱাই আছোঁ। আৰু একদম ওচৰত আহি গৈছোঁ। আৰু ইয়াৰে পৰা এতিয়া আজি যিহেতু মকৰ সংক্ৰান্তি, সেইকাৰণে এতিয়া ওচৰত ইমান যাব দিয়া নাই, তথাপিও আপোনালোকক দেখাই দিলোঁ। আপোনালোকৰ যিমান মনৰ ইচ্ছা কামনা আছে সকলো খুজি ল'ব। একদম মোৰো একদম ধুনীয়াকৈ খুজি ল'লোঁ। আপোনালোকক কি কি আছে একদম খুজি ল'ব। গাইজ আপোনালোকে সকলোৱে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপোনালোকে যিমান পাৰে হৰ হৰ মহাদেৱ বুলি আপোনালোকে কমেণ্টত একদম মজাকৈ লিখি দিব। मोतिया जिस तरह আৰু গাইজ পুষ্প বৃষ্টি নামি গৈছে। আৰু আমাক মহাদেৱে পানী দি দিছে। আমাৰ আৰু বেলেগ আৰু পানী নালাগিল, আমাৰ একদম শুদ্ধ হৈ গ'লো আজি। আজি দিনটোৱে মানে ইমান বেছি ভাল। বৰষুণো আহি গ'ল। আমাক মানে মহাদেৱে মানে পানীও দি দিল। একদম মানে কি যে কম, ইমান বেছি ভাল লাগি আছে ইয়াতে আহি। আৰু ইয়াতে বহুত আজি প্ৰগ্ৰামো আছে। তো সকলো প্ৰগ্ৰাম আপোনালোকক দেখুৱাই থাকিম কি কি হয় কি কি নহয়। এইফালে মানুহবিলাক যে দেখা পাইছে যে সকলোৱে পুৰা বহি কেনে প্ৰাৰ্থনা কৰি আছে একদম ধুনীয়াকৈ। আমাৰ বাবাৰ ওচৰত, আমাৰ ভোলানাথৰ ওচৰত পুৰা বহি কেনে সকলোৱে মিলি পুৰা প্ৰাৰ্থনা কৰি আছে। দেখা পাইছে কিমান বেছি শান্তি লাগিছে এই জেগাখিনিত আহি একদম। चंद्रमा ललाट पे भस्म है भुजाओं में, वस्त्र बाध छाद का है खड़ा पाँव में। प्यास क्या हो तुझे। আৰু গাইছ ইয়াতে আহি কিছুমান বন্ধুক লগ পালোঁ। আৰু ইয়াতে এই বন্ধু কেইজন আছে। হৰ হৰ মহাদেৱ। आप लोग कहाँ से है भैया? बिहार से है भैया। बिहार से है। अच्छा आप कुछ बोल दीजिए। हेलो गाइस, आप लोग भैया को सपोर्ट करो, चैनल को सब्सक्राइब करो। और यहाँ पर आके कैसा लगा भैया? बहुत अच्छा लगा भैया, बहुत- आपका ब्लॉगिंग बहुत अच्छा लगता है, देखा है। थैंक यू भैया, थैंक यू सो मच। अच्छा लगा। तेरे नाम की जोत ने सारा लिया तमस मेरा। सृष्टि के जन्म से भी पहले तेरा वास था। ये जग रहे या ना रहे, रहेगी तेरी आस्था। क्या समय क्या करे, दोनों में तेरी महानता, महानता, महानता। सीपियों की ओट में मोतिया हो जिस तरह, मेरे मन में शंकर तू बसा है उस तरह। मुझे भरम था जो है मेरा
আৰু গাইছ এতিয়া আমি যাব ওলালোৱে আৰু এতিয়া আৰু বেছি টাইম ইয়াতে নৰখোঁ বলক এতিয়া আমি গাড়ীত যাওঁ ডাইৰেক্টলি আৰু গাড়ীত যাই লগ পাই আছোঁ আৰু আপোনালোকে যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে সকলোৱে হৰ হৰ মহাদেৱ বুলি লিখি দিব একদম হৰ হৰ মহাদেৱ তো বলক এতিয়া মজাকে যাই থাকোঁ বাই বাই পিছত যাই লগ পাই আছোঁ এতিয়া আমি আহি গ'লো এতিয়া চাহ খাই আছোঁ একদম মজাকে আৰু এই আগত যে আমি যে তেতিয়া যে আহিছিলোঁ যে সেই জেগাতে আমি আৰু খাব আহিলোঁ আৰু এইফালে আমাৰ দাদা কেইজন আছে কেনে কেঁচা লগা আচ্ছা লগা কেঁচা বহুত আচ্ছা লগা তো এই দাদাহঁতৰ লগত আহিছোঁ আজি আৰু আমি সকলোৱে পুৰা খানা খাই আছোঁ একদম মজাকে বলক এতিয়া চাহ পানী খাই কেনে যাওঁ আৰু তেতিয়াও বহুত বেছি মজা লাগিছিল এতিয়াও বহুত বেছি মজা লাগিল চাহ খাই বঢ়িয়া বঢ়িয়া আৰু গাইছ ৰুমত আহি পালোঁ আৰু ৰুমত আহিয়ে ভিডিঅ'টো এণ্ড কৰি আছোঁ আৰু আজি পুৰা ঘূৰিলোঁ বহুত বেছি মজা লাগিল ঘূৰি কেনে আৰু আজি আমি ঘৰত আহিয়ে মানে পাৰ্চেল কৰি আনিছিলোঁ খানাটো তো ঘৰত আহিয়ে খাই আছোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু আমি খানা এইফালে লৈ আহিছোঁ চিকেন বিৰিয়ানী লৈ আহিছোঁ ইয়াৰে পৰা তো একদম মজাকে খাই আছোঁ খাই কেনে আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ তো আপোনালোকে কেনেকৈ লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল কিন্তু লাইক শ্বেয়াৰ কৰিব আৰু যি মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত আমাৰ ধামাকাৰ ব্লগ আহিব আমাৰ ইনষ্টাগ্ৰামে এড হৈ গৈছে প্লিজ ফ'ল' কৰোঁ কাৰণ মই সকলো আপডেট দিওঁ কি ব্লগ দিওঁ সকলো ধৰণৰ আপডেট দিওঁ তো প্লিজ ফ'ল' তো আজিৰ কাৰণে বাই বাই টাটা আৰু বাই বাই টাটা যে নেক্সট বেলেগ বেলেগ লগ পাই আছোঁ বাই বাই এইবাৰ আছলি ভিডিঅ'বিলাক আহি আছে এটাহে আপোনালোকে ব্লগ চালে ইয়াৰ পিছত আৰু মজা মজা ভিডিঅ' আহি আছে তো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰিব বাই বাই